Good evening children. আজি মই তোমালোকক 1 year question number 5 তলৰ সংখ্যাকেইটা অংকৰে লিখা এইসমূহ সমাধান কৰি দিম। বাকিখিনি সমাধান কৰি দিলোঁ অলৰেডি, তো তোমালোকে চাই ল'বা হা। তো প্ৰথম এ নাম্বাৰটো আছে যে 5,66,007। তো আমি কেনেকৈ কৰিম এয়া চোৱা। তো প্ৰথমে 5 লাখটো যিসকলে ডাইৰেক্ট ধৰা বুজি পোৱা, ডাইৰেক্ট লিখিব পৰা, কিছুমানেতো ডাইৰেক্ট লিখিবলৈ অলপ টান পায় না, তো তোমালোকে যিসকলে টান পোৱা তেনেকৈ লিখি ল'বা। এইটো চোৱা। তো প্ৰথমে কি কৈছিলে আমাৰ 5 লাখ। তো 5 লাখটো মই এনেকৈ লিখি ল'লোঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 5 লাখ। তাৰপিছতে মই কৈছিলে 66,000, একক, দশক, শতক, হাজাৰ, 66,000, 7 কৈছিলে 7। তাৰপিছতে কি হ'ল, মই এনেকৈ পাতি ল'লোঁ। চ' এনেকৈ পাতি ল'লোঁ। পাতি লোৱাৰ পিছত মই এইখিনিতে বহাই দিলোঁ। আমাক কি কৈছিলে 5 লাখ, সেইকাৰণে মই এইখিনিতে কমা দিছোঁ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 5 লাখ। 5 লাখত কমা দিলোঁ 66,000, একক, দশক, শতক, হাজাৰ, 66,000, 7 হৈ গ'ল। তো বি নাম্বাৰটো কি কৈছে চোৱা। বি নাম্বাৰ কুৱেশ্যনটো কৈছে 23,49,602। তো মই সেইটো ঠিক তেনেকৈ কৰি ল'লোঁ। এইটো 49,000, 23 লাখ আছে না, 23,49,602। এইটো চোৱা 23 লাখ। মই প্ৰথমে 23 লাখটো এনেকৈ লিখি ল'লোঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 23,49,000, পিছত 600। একেবাৰে এককৰ ফালৰ পৰা আৰম্ভ কৰিব লাগে, অংকৰ তলত অংক লিখিব লাগে 2। তো মই এই ধৰে এনেকৈ লিখিলোঁ প্লাছ, তাৰপিছত চোৱা এনেকৈ দি দিলোঁ। এয়া চোৱা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 23 লাখ হ'ল 49,602 হৈ গ'ল। ঠিক তেনেদৰে বাকীসমূহ কৰি দিছোঁ মই। এইটো চোৱা চি নাম্বাৰটো কুৱেশ্যন আছিলে তোমাৰ 8 কোটি। এয়া চোৱা 8 কোটি 35,09,018। তো এইটো চোৱা, প্ৰথমে মই তেনেকৈ লিখি লৈছোঁ 8 কোটি, একক, দশক, এয়া চোৱা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, 8 কোটি। তাৰপিছতে আমাক কৈছিলে যে 8 কোটিৰ পিছত 35 লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 35 লাখ, 9,018। এনেকৈ যে মই এনেকৈ প্লাছ কৰি লৈছোঁ। লোৱাৰ পিছতে মই ঠিক তেনেকৈ লিখিছোঁ। এইটো চোৱা কমা, তাৰপিছতে মই উপযুক্ত স্থানত মানে আমাৰ যিটো ভাৰতীয় পদ্ধতি আছে সেই পদ্ধতিত মই কমা ইউজ কৰি ল'লোঁ কুৱেশ্যনৰ মতে। আৰু একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি হৈ গ'ল 8 কোটি। তাৰপিছত একক, দশক, শতক, হাজাৰ, অযুত, লাখ হৈ গ'ল 35 লাখ, 9,018 হ'লে নাই। ঠিক তেনেদৰে মই বাকীবোৰ এইখিনিতে চোৱা মই এনেদৰে কৰি লৈছোঁ। চোৱা এই নাম্বাৰটো সমাধান কৰিবলৈ মই এনেদৰে সহায় লৈছোঁ। বি নাম্বাৰটো সমাধান যেতিয়া কৰিছোঁ মই এইটো চোৱা এনেকৈ সমাধান কৰি লৈছোঁ। ঠিক তেনেদৰে এনেকৈ সমাধান কৰি তাৰপিছতে মই এনচাৰখিনি লিখিছোঁ। তো তোমালোকেও এনেকৈ কৰি ল'বা, চাবা সহজতে শিকিব পাৰিবা। তাৰপিছতে চোৱা 6 নাম্বাৰখিনি কি দিছে যে তলৰ সংখ্যাসমূহ, যিবোৰ সংখ্যা আছে তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত আখৰেৰে লিখা। আখৰ মানে বানান লিখিব দিছে আমাক। আৰু তো কি দিছে ভাৰতীয় পদ্ধতি মানে আমি যেনেকৈ একক, দশক, শতক, হাজাৰ, অযুত, লাখ তেনেকৈ কাউণ্ট কৰোঁ, ঠিক তেনেকৈ আৰু চোৱা ইয়াতে দিছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, কিমান আছে এইটো 46 লাখ আছে, হয়নে নাই। তাৰপিছত এইটো কি হয় 29,000 কিমান 71, হয়নে নাই। মই চোৱা এনেকৈ চোৱা মই কৰি দিছোঁ। এয়া এ নাম্বাৰটো। বি নাম্বাৰটো আছিলে চোৱা, বি নাম্বাৰটো এনেকৈ দিছে, এই চোৱা মই বি নাম্বাৰটো লিখি দিছোঁ 3,95,10,390। ঠিক তেনেদৰে চোৱা চি নাম্বাৰটো কৰি দিছোঁ মই 27,64,64,09,203 হ'ল। বাকীখিনি মই এনেকৈ কৰি দিছোঁ। চোৱা সাতৰ কৈছে আমাৰ আন্তৰ্জাতিক পদ্ধতিত আন্তৰ্জাতিক পদ্ধতিত কেনেকৈ এইখিনিতে যে কাউণ্ট কৰিছিলোঁ একক, দশক, শতক, হাজাৰ, 10,000, 1,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন। ঠিক এনেকৈ আমাক কি কৰিব লাগিব, এইটো কাউণ্ট কৰিব লাগিব। তো এইটো আমি ইয়াতে কাউণ্ট কৰোঁ একক, দশক, শতক, হাজাৰৰ ঘৰত কমা দি আছে। কি হ'ব ইয়াতে কি হ'ব আমাৰ 389, হয়নে নাই। এইটো কিমান আছে 389,140। তো এইটো বানানেৰে লিখিবা 389,140। তো বি নাম্বাৰটো তেনেকৈ আমি গণিম
একক, দশক, শতক, হাজাৰ, 10,000, 100,000, মিলিয়ন। তো কিমান হ'ল 42 মিলিয়ন কিমান আছে এইটো 187,005 হয়নে নাই? ঠিক তেনেদৰে এইটো চোৱা চি নাম্বাৰটো আছে চোৱা এইটো কিমান আছে একক, দশক, শতক, হাজাৰ, 10,000, 100,000, মিলিয়ন। কিমান মিলিয়ন আছে এইটো 97 মিলিয়ন হয়নে নাই? তাৰপিছত 97 মিলিয়ন কিমান আছে 999,800 কিমান আছে এইটো 97 হয়নে নাই? ঠিক তেনেকৈ মই এইখিনিতে পাতি দিছোঁ এইখিনিতে এয়া চোৱা হয়নে নাই? তোমালোকে এনেকৈ পাতি ল'বা ঠিক আছে। আৰু বাকী 8 আৰু 9 মই নেক্সট ভিডিঅ'ত তোমালোকৰ কাৰণে বনাই দিম দিয়া। থেংক ইউ।